ডক্টৰ ৰাজীৱ লোচন ডেকা। মই আপোনাৰ পৰা জানিব বিচাৰিম এক্স বেণ্ড ডপলাৰ মেচিন নহয় জানো? হয়, ইতিমধ্যে আপোনালোকে ইনষ্টল কৰিছে। এই প্ৰক্ৰিয়াটোৱে এই প্ৰণালীটোৱে কেনেকৈ পূৰ্বানুমান কৰিব পাৰিব তেনেধৰণৰ বতৰৰ যি বতৰে আমাৰ ইয়াত এনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিব পাৰে? কি ক'ব ডেকা ডাঙৰীয়া? ভাৰত চৰকাৰৰ যিটো আমাৰ ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠান আছে, ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ অধীনত আমাৰ এটা মিছন মৌচুম প্ৰজেক্ট এটা আৰম্ভ হৈছে। আৰু এই মিছন মৌচুম প্ৰজেক্টৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে 13টা ৰাডাৰ স্থাপন কৰিবলৈ গৈ আছে। আৰু প্ৰথমটো ৰাডাৰ আমাৰ যোৰহাটত তেওঁলোকে অলৰেডি কমপ্লিট কৰিছে আৰু কাৰ্যক্ষম হৈ আছে। এতিয়া যোৱা মাহৰ 18 আৰু 19 তাৰিখে যিটো মুখলধাৰে বৰষুণ হ'ল, এই মুখলধাৰে বৰষুণ যে হৈছে তাৰ কাৰণে মেট্ৰলজিকেল ফেক্টৰটো হৈছে কি যে আমাৰ চেণ্ট্ৰেল আছামৰ পৰা আমাৰ নাগালেণ্ড বৰ্ডাৰলৈকে এটা আপাৰ এটমস্ফেৰিক চাৰ্কুলেশ্যন ফৰ্ম হৈছিলে, যাৰ কাৰণে গোটেই ডাৱৰখিনি সেই জেগাটোত আপোনাৰ থুপ খাই পৰিছিলে। আৰু নাগালেণ্ডৰ মন জিলা, লুংলেং, মোককচাঙৰ লগতে আমাৰ অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ কিছু অংশ, গোলাঘাটৰ কিছু অংশত ইণ্টেন্স ৰেইনফল হৈছিলে। আৰু যেতিয়া মানে কি হ'ল আপোনাৰ এই ৰেইনফলটো একুমুলেট হৈ গ'ল, একুমুলেট হৈ গৈ তাৰমানে এটা হিউজ ৰান অফৰ সৃষ্টি হ'ল। ৰান অফৰ সৃষ্টি হৈ সি নামলৈ নামি আহিলে, নামি আহি তাৰ বিধ্বংসী কাৰ্য সম্পাদন কৰিলে। গতিকে এতিয়া আমাৰ কিন্তু ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ এটা ছিষ্টেম আছে। তেওঁলোকে আপোনাৰ নাও কাষ্টিং বুলি কয়, প্ৰায় 3-4 ঘণ্টা আগতে তেওঁলোকে তাৰ বতৰৰ পূৰ্বানুমান দিয়ে তাৰমানে। হয়, গতিকে মই জনাত আমাৰ ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ এই যিকেইখন জিলাত তাৰমানে ইণ্টেন্স ৰেইনফলৰ প্ৰেডিকশ্যন আছিলে, তেওঁলোকে ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ দ্বাৰা আমাৰ বিভিন্ন লোকেশ্যনৰ আমাৰ পাব্লিকক তেওঁলোকে জনাইছিলে। গতিকে বৰ্তমানলৈকে আমাৰ যিবিলাক ৱেডাৰ ফৰকাষ্টিং হৈ আছে, ৱেডাৰ ফৰকাষ্টিং আজি আমাৰ 90 চনৰ পৰা খুব ডেভেলপ হৈছে আমাৰ ভাৰতবৰ্ষত। তাৰ কাৰণে কি হৈছে, আমাৰ ছাৰ্ফেচ অবজাৰভেটৰী আছে বা অট'মেটিক ৱেডাৰ ষ্টেচন আছে। এই ষ্টেচনবিলাকৰ ডাটাবিলাক যেতিয়া আমাৰ ৱেডাৰ ফৰকাষ্ট ইভলভ কৰা হয় ছুপাৰ কম্পিউটাৰৰ থ্ৰুদি আপোনাৰ গ্ল'বেল চাৰ্কুলেশ্যন মডেল ৰান কৰি তাত ইনপুট হিচাপে দিয়ে। কিন্তু ৰাডাৰ ডপলাৰ ৱেডাৰ ৰাডাৰটো এনেকুৱা এটা বস্তু যে ই কণ্টিনিউৱাছলি এটা তাৰমানে কি হয়, আমাৰ ৰাডাৰ যিটো ৰিডম আছে, ৰিডমটো আমাৰ 20 মিটাৰ ওপৰত থাকে। আৰু সেই ৰিডমটোৰ পৰা ইলেক্ট্ৰমেগনেটিক ৱেভ কিছুমান সি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এৰি দিয়ে। আৰু এই ৰেডিয়েশ্যনটোৱে 150 কিলোমিটাৰ দূৰলৈকে আমাৰ যাব পাৰে আৰু গোটেই জেগাটো সি স্কেন কৰি থাকে। গতিকে এই যে স্কেন কৰি থাকে, তাৰপিছত আপোনাৰ কি হয়, কিবা এটা যদি মাইনত পাৰ্টিকুলতো আমাৰ এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনে খুন্দা খাই ঘূৰি আহে আমাৰ গ্ৰাউণ্ড ষ্টেচনত এনালাইচিছ কৰা হয়। ডপলাৰ ৱেডাৰ ৰাডাৰ এক্স বেণ্ড ইমান শক্তিশালী, ইয়াৰ যিটো ৱেভলেংথ আছে 2 পৰা 4 চেণ্টিমিটাৰ। গতিকে মেঘৰ কণিকাত খুন্দা খায়ো সি ঘূৰি আহে। গতিকে আমি ক'ব পাৰোঁ যে ডাৱৰ ক'ত আছে, কিমান ওপৰত আছে, আৰু থাণ্ডাৰষ্টৰ্ম ক'ত ডেভেলপ হ'ব, এইবিলাক প্ৰেচাইজলি এটা জেগাত মনিটৰ কৰিব পৰা যায়। আৰু এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া যিহেতু এটা সময় লয় ডেভেলপ হ'বলৈ, গতিকে এই প্ৰক্ৰিয়াটো ৰাডাৰৰ যোগেদি আমি পৰ্যবেক্ষণ কৰি থাকোঁ। আৰু একৰ্ডিংলি আমাৰ যিটো নাও কাষ্টিঙত আমাৰ এই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। নাও কাষ্টিং অৰ্থাৎ ডক্টৰ ডেকা নাও কাষ্টিং অৰ্থাৎ ৰিয়েল টাইম, এক ধৰণৰ ৰিয়েল টাইম ৱেডাৰ ফৰকাষ্টিং। এতিয়া মোক এটা কথা কওক, ডপলাৰ ৱেডাৰ ফৰকাষ্টিং, এক্স বেণ্ড ডপলাৰ ৱেডাৰ ফৰকাষ্টিং একজেক্টলি নহয়, মই সুধিব বিচাৰিছোঁ, প্ৰশ্নটো শুনি লওক। ইনষ্টল হ'ল যোৰহাটত, যেতিয়া আজি এমাহৰ আগতে ইনষ্টল হোৱা নাছিলে। গতিকে অতিবৃষ্টিৰ যদিও ফৰকাষ্টিং বতৰ বিজ্ঞান প্ৰতিষ্ঠানে কৰিছিলে, কিন্তু এই প্ৰযুক্তিটো নাছিলে। গতিকে এই প্ৰযুক্তিয়ে এতিয়া কি ধৰণৰ পৰিৱৰ্তন আনিব? এতিয়া আমি এই প্ৰযুক্তিৰ সহায়ত আৰ্লি ৱাৰ্ণিং ছিষ্টেম বিশেষকৈ উপনৈসমূহত ডেভেলপ কৰিব পাৰিম। বৰা আচলতে কি হয়, আমাৰ ডপলাৰ ৱেডাৰ ৰাডাৰ আমাৰ আজি 2-3 মাহ হৈ গৈছে। আৰু সেইদিনা যিটো পৰিঘটনা হ'ল, তাৰ গোটেই আমাৰ ইমেজবিলাক, ডাটাবিলাক আমাৰ ষ্ট'ৰ হৈ আছে। আৰু ভাৰত বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ বিভিন্ন বিজ্ঞানীয়ে তেওঁলোকে আমাৰ কনচাৰ্ণ লৈছে যে আমাৰ যিবিলাক মেট্ৰলজিকেল ফেক্টৰ্ছ ৰেছপনচিবল ফৰ ইণ্টেন্স এণ্ড ইনচিচেণ্ট ৰেইনফল ইন আছাম নাগালেণ্ড বৰ্ডাৰ, এইটোৰ কাৰণে অলৰেডি অধ্যয়ন আৰম্ভ হৈছে। আমি এতিয়া ক'ব পাৰিম যে আচলতে কেনেকুৱা ধৰণৰ মেট্ৰলজিকেল ফেক্টৰ ডেভেলপ হ'লে এনেকুৱা ইণ্টেন্স ৰেইনফল হয়।
মই আপোনাক ক'ব বিচাৰিছোঁ আমাৰ যিটো আছাম নাগালেণ্ড বৰ্ডাৰ ইয়াত মানে আপোনাৰ 150 মিলিমিটাৰ 160 মিলিমিটাৰ বৰষুণ আগতে হৈছিলে আপুনি যদি চাই ডিব্ৰুগড়ত আপোনাৰ 1996ত 211 মিলিমিটাৰ বৰষুণ হৈছিলে জুন মাহত যোৰহাটত এতিয়ালৈকে হায়েষ্ট 24 ঘণ্টাৰ বৰষুণ হৈছে 145 মিলিমিটাৰ গতিকে এতিয়া আমাৰ যিটো ছাৰ্ফেচ অবজাৰভেটৰী আছে তাৰ লগত যদি আমি ৰাডাৰৰ বিভিন্ন প্ৰডাক্টবিলাক যদি আমি নিউমাৰিকেল ৱেডাৰ প্ৰেডিকশ্যন মডেলত আমি যদি ইনপুট হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ যিটো আৰ্লি ৱাৰ্ণিং ছিষ্টেম আছে এইটো বেছি একুৰেট হ'ব তাৰমানে আগতে যদি আপোনাৰ 80% একুৰেচি লেভেল আছিলে এতিয়া আমি 95 to 100% একুৰেচিলৈকে যাব পাৰিম হয়